ধন্যবাদ। হয়, এই ৰাস্তাটো জয়পুৰ ৰাস্তাৰ পৰা হাতনি ৰাষ্ট্ৰীয় ঘাইপথলৈ এটা সংযোগী পথ, মূল পথ। যিহেতু এখন চাহ বাগিচা আছে, এখন ঐতিহাসিক শ্ৰী শ্ৰী মায়ামা দাস সত্ৰ আছে। এই ৰাস্তাটো আমি সৰুকালৰ পৰা দেখাই প্ৰায় ল'ৰালি কালৰ পৰা আমি যেতিয়া স্কুল গৈছিলোঁ, যিটো অৱস্থা, বোকা আৰু মানে গাঁত গোট যথেষ্ট ৰাস্তাটো দুৰ্ভোগ, ৰাইজে নুভোগিবলগীয়া নাই। আমি স্কুল যাওঁতে কষ্ট হয়, চেণ্ডেল খুলি যাবলগীয়া হয়। বজাৰতে মানুহখিনি জীয়াতো ভোগে, তেওঁলোকে কেতিয়াবা চাইকেল কান্ধতো আনিছিলে। মুঠতে দুখৰ সীমা নাই। আজি আমি দেখাই প্ৰায় 45 বছৰ হ'ল, মই জন্ম হোৱাৰ পৰাই এই ৰাস্তাটো বহু চৰকাৰ আহিলে, বহু চৰকাৰ গ'ল, তেওঁলোকক বিভিন্ন ধৰণৰ দৰখাস্ত দিয়া হ'ল, মানে অনুৰোধ কৰা হ'ল, বিভাগীয় কৰ্তৃপক্ষকো জনোৱা হ'ল, কিন্তু কোনো কাণ সাৰ নাই। আজি এই ৰাস্তাটো এই চাবুৱা লাহোৱাল সমষ্টিৰ মাননীয় বিধায়ক বিনোদ হাজৰিকাদেৱে আৰু তেওঁৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া চৰকাৰে যি নেতৃত্বত আজি ৰাস্তাটো আছে, এইটো সঁচাকৈ আমি আনন্দিত আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু ৰাস্তাটো এইটো কাৰণে এটা ক'বলগীয়া কথা, যিটো ব্ৰিটিছে আমি শুনিছিলোঁ, আমাৰ মা দেউতাই কয়, আইতাহঁতে কয়, এই ৰাস্তাটো বোলে ব্ৰিটিছ চৰকাৰৰ দিনত তেওঁলোকে বনোৱা। এটা ভাবি চাওক, ব্ৰিটিছ চৰকাৰে দিয়ে এটা বনোৱা ৰাস্তা, আজি চৰকাৰে এটা এচপৰা শিল পেলোৱা নাই। এইটো ইয়াতকৈ ডাঙৰ কথা নহয়। যিহেতু আজিৰ দিনত আমি এটা সপোন বুলি ক'ব লাগিব। আজি ইমান পুৰণা এটা ৰাস্তা, ব্ৰিটিছে বনোৱা ৰাস্তা, যিটো আজি এইখন চৰকাৰে বনাইছে, সেইটো আমি নতুন আনন্দিত। ইয়াকে ক'ব ধন্যবাদ। খুব ভাল লাগিছে, সন্তোষ পাইছোঁ। আজি বৰ্তমান মোৰ বয়সে এতিয়া প্ৰায় 55টা বছৰ গৰকিলে। আমি 55টা বছৰ তথা তাৰ অতীজৰ পৰাই আমাৰ এইটো যিটো 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মদাখাট চাহ বাগিচা, মদাখাট গোহাঁইগাঁও, মদাখাট সত্ৰ আৰু মদাখাট হাটখোলা হৈ যিটো জয়পুৰ ৰাস্তালৈ এই ৰাস্তাটো সংলগ্ন হৈছে। এই ৰাস্তাটো যি অৱস্থা, বাৰিষা কালত চাইকেল কান্ধত লৈ, ভৰিৰ চেণ্ডেল জোতা হাতত লৈ যি অৱস্থাই আমি স্কুল কলেজলৈ বা বজাৰ হাট কৰিবলৈ যাব লৈছিলোঁ, বিৰাট এটা দুৰ্ভোগ আমি যিটো ভুক্তভোগী হৈ আহিছিলোঁ। আজিৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত আমাৰ লাহোৱাল চাবুৱা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত বিনোদ হাজৰিকা দেৱৰ নেতৃত্বত আজি এই ৰাস্তাটো আধাৰশিলা স্থাপন কৰিছে। সেয়েহে মই এই সুযোগতে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ পৰা যাতে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজে আগৰ যিটো ভুগিবলগীয়া দিনত ভুগি আহিছিল, সেইটো যাতে আমি দূৰ হ'ম, তাৰ কাৰণে আকৌ মই পুনৰবাৰ তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।